ভূমি অধিকাৰ সংগ্ৰহ সমিতি অসমৰ পৰা মাননীয় মুখ্যমন্ত্ৰীলৈ ইয়াৰ আগতে 3খন আমি ইয়াত উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ দিছিলোঁ, কিন্তু কোনো ধৰণৰ উত্তৰ এতিয়ালৈ আমি পোৱা নাই। আজি আমি শেষবাৰৰ কাৰণে আমি উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ দিব আহিছোঁ আৰু চৰকাৰক আমি জনাব বিচাৰিছোঁ যে গুৱাহাটীৰ পাহাৰ অঞ্চলত যিটো উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে এইটো বন্ধ কৰক আৰু অসমত বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিদেশী বুলি কৈ যধে মধে যিটো অমানৱীয় উচ্ছেদ কৰিছে ভূমি অধিকাৰ সংগ্ৰহ সমিতিয়ে দাবী কৰিছোঁ সেইটো উচ্ছেদ কাৰ্য অনৱৰত বন্ধ কৰক। আৰু এটা অতিবাদ গুৰুত্বপূৰ্ণ কথা যে বিদেশী বুলি কৈ উচ্ছেদ কৰি সেই বিদেশীবিলাকক এতিয়া তেওঁলোকে চৰকাৰে 1.5 লাখ মাটি দিছে, অৰ্থাৎ বিদেশী বুলি কৈ চৰকাৰে স্বদেশী কৰা যিটো কৌশল এই কৌশলটো বন্ধ কৰক। এইটো অসমৰ মানৱ অধিকাৰ উলংঘ হৈছে, মানুহৰ ওপৰত অত্যাচাৰ হৈছে, অমানৱীয় হৈছে। গতিকে আমি চৰকাৰক কৈছোঁ যে গুৱাহাটীকে ধৰি কোনো অঞ্চলত যাতে এই মাটিৰ পট্টাবিলাক আমি বিদেশী আমি উচ্ছেদ কৰিব দিছোঁ। যদি বিদেশী হয় বিদেশী উচ্ছেদ কৰক, আমি সহযোগ কৰিম, উচ্ছেদ আমি কৰিম, কিন্তু বিদেশী স্বদেশী কোনো নাচাই বিদেশী স্বদেশী চিনাক্ত নোহোৱা কৰি যধে মধে সংখ্যালঘুৰ অত্যাচাৰটো আমি মানি ল'ব নোৱাৰোঁ। আমাৰ হিন্দু হওক বা মুছলমান হওক বিদেশীক উচ্ছেদ কৰক, আমি সহযোগ কৰি আমি উচ্ছেদ কৰিব যাম, কিন্তু বিদেশীৰ নাম লৈ স্বদেশী উচ্ছেদ কৰা নীতি বন্ধ কৰক। ইতিমধ্যে জনজাতি ভাইসকলক উচ্ছেদ কৰাৰ কাৰণে পৰিকল্পনা কৰিছে। বৃহৎ পুঁজিপতিবিলাকক হাজাৰ হাজাৰ মাটি দিছে, আমাৰ অসমীয়া মানুহ যাব ক'ত? আজি যদি বিদেশীবিলাকক যদি এনেকৈ মাটি দিয়ে আমাৰ অসমীয়া মানুহ যাব ক'ত? আজি হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰিছে, হাজাৰ হাজাৰ জনজাতি ভাইসকলক ট্ৰাইবেলসকলৰ মাটি ল'বৰ কাৰণে তেওঁলোকে নটিচ কৰিছে, ট্ৰাইবেলবিলাক যাব ক'ত? গতিকে অসমীয়া মানুহৰ স্বাৰ্থত আমি সকলোকে উচ্ছেদ বন্ধ কৰি নীতিগতভাৱে আইনৰ আধাৰত এইটো ৰজাৰ এখন নহয় আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে গুৱাহাটীত যে 1 লক্ষ মানুহে বসুন্ধৰা 2 আৰু বসুন্ধৰা 3 আবেদন কৰিলে গুৱাহাটীৰ প্ৰতিটো আমাৰ খিলঞ্জীয়া মানুহ এই খিলঞ্জীয়া মানুহক অনতি পলমে ভূমি পট্টা দিয়ক। আৰু মই এটা আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ চৰকাৰে আমাৰ অসমৰ মাটি 82,75,000 গোটেই চুবুৰীয়া ৰাজ্যবিলাকে অসমৰ মাটি লক্ষ লক্ষ বিঘা ঠেলি আহিছে। যদি চৰকাৰৰ যি সদ্ভাৱ আছে অসমৰ ভূখণ্ড ৰক্ষা কৰক, চুবুৰীয়া ৰাজ্যসমূহৰ যিবিলাক মাটি দখল কৰিছে সেইবিলাক উচ্ছেদ কৰক, সেইবিলাক মাটি ৰক্ষা কৰক। কিন্তু আমাৰ মানুহে ৰখি থকা আজি গুৱাহাটীৰ পাহাৰ অঞ্চলৰ মানুহক উচ্ছেদ কৰিম বুলি আমি শুনি পাইছোঁ যে গুৱাহাটীৰ পাহাৰ অঞ্চল ইতিমধ্যে 8খন পাহাৰৰ নাম ঘোষণা কৰিছে। গতিকে গুৱাহাটীত লাষ্টত গুৱাহাটীত উচ্ছেদ কৰিব। গতিকে আমি চৰকাৰক ইয়াৰ পৰা সাৱধান দিছোঁ যে গুৱাহাটীৰ কোনো মানুহ হাত নিদিয়ে, গুৱাহাটীৰ মানুহক যদি হাত দিয়ে ইয়াৰ ফল ভয়ানকভাৱে ফল ভোগ কৰিব লাগিব চৰকাৰে। সেইকাৰণে যাতে উচ্ছেদ বন্ধ কৰে আমি আজি দাবী কৰিছোঁ। আৰু আজি এই মেমৰেণ্ডাম আমি ইয়াৰ উপায়ুক্তৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। ধন্যবাদ। চৰকাৰে যি উচ্ছেদ কৰিছে এইটো কোনো গণতান্ত্ৰিক পদ্ধতি উচ্ছেদ নহয়। তেওঁলোকে এটা কথা কৈছে যে হাইকোৰ্টৰ অৰ্ডাৰ, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, কিন্তু সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টে মানুহখিনিকতো মাৰিবলৈ দিয়া নাই, মানুহখিনিকতো অত্যাচাৰ কৰিব দিয়া নাই। মানুহখিনিক প্ৰথমতে তেওঁলোকে সংস্থাপন দিয়ক, তাৰপিছত যদি কোনোবা ফৰেষ্টৰ মাটিত বহিছে, কোনোবা চৰকাৰী মাটিত বহিছে তেওঁলোকক উচ্ছেদ কৰা, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু মানুহ হৈছে ভগৱান, গতিকে ভগৱানৰ ওপৰত অত্যাচাৰ যেতিয়া কৰিব ভগৱানে কেতিয়াও সহ্য নকৰে। আৰু 2 নম্বৰত হৈছে যে আমাৰ গুৱাহাটীত 1,30,000 পৰিয়াল আছে। এই 1,30,000 পৰিয়াল আজি ভূমি পট্টাহীন। তেওঁলোকক পট্টা দিবৰ কাৰণে চৰকাৰে বসুন্ধৰা 1 কৰিলে, বসুন্ধৰা 2 কৰিলে, বসুন্ধৰা 3 কৰিলে, কিন্তু দেখা যায় যে বসুন্ধৰা 3লৈকে এইটো বেবেৰিবাং হ'ল। অৰ্থাৎ বসুন্ধৰা 2-3 অসম চৰকাৰে কিমান চৰকাৰী মাটি আছে এই মাটিখিনি উলিয়াই ল'লে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত
তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে প্ৰি প্লেন কৰিছে অৰ্থাৎ আমাৰ খিলঞ্জীয়া লোকসকলকো গুৱাহাটী যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলকো তেওঁলোকে গোপনে এখন গাইডলাইন কৰিছে আৰু সেই গাইডলাইনখনৰ আধাৰত আমাৰ চৰকাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক এটা উচ্ছেদ কৰা এটা প্ৰি প্লেন কৰিছে এইটো ইতিমধ্যে আমি গম পাইছোঁ গতিকে চাওক ইতিমধ্যে দক্ষিণ গাঁৱত ইতিমধ্যে তেওঁলোকে নটিচ কৰিছে আৰু ৰূপনগৰ বিৰুবাৰী আদি কৰি বিভিন্ন স্থানত তেওঁলোকে নটিচ ইতিমধ্যে প্ৰিপেয়াৰেশ্যন কৰিছে বুলি আমি জানিব পাৰিছোঁ গতিকে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰে প্ৰথমে মানুহ সংস্থাপন দিয়ক তাৰপিছত উচ্ছেদ কৰক আৰু বসুন্ধৰাত যি ভেকু ভাওনা কৰিছে এই বসুন্ধৰাত ভেকু ভাওনাটো বন্ধ কৰিব লাগে আৰু যিখন চৰকাৰে গাইডলাইন প্ৰস্তুত কৰিছে এই গাইডলাইনখনৰ মতে আমাৰ গুৱাহাটী 1,30,000 পৰিয়ালে ভূমি পট্টা নাপায় গতিকে এই গাইডলাইনখন সংশোধন কৰিব লাগে গতিকে গাইডলাইন সংশোধন কৰক আৰু যেতিয়ালৈকে গাইডলাইন সংশোধন নকৰে আমি ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে ৰখি নাথাকোঁ অনাগত দিনত আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম Stay informed, stay ahead. News NE 365